নমস্কাৰ, জয় হিন্দ। মই জিন্তুমণি দাসে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। SSC GD কনষ্টেবল 2024 এপ্লাই হৈ যোৱা পদখিনিৰ 2025 চনত কেতিয়ালৈ এক্সাম হ'ব। এই SSC GD কনষ্টেবলত টোটেল পোষ্ট আছিলে 39,481টা। ইয়াৰে এজ লিমিট আছিলে 18 বছৰৰ পৰা 23 বছৰলৈ আৰু OBC কেটেগৰীৰ ৰিজাৰ্ভেশ্যন আছিলে 3 বছৰ, SC কেটেগৰীৰ ৰিজাৰ্ভেশ্যন আছিলে 5 বছৰ আৰু ST কেটেগৰীৰ ৰিজাৰ্ভেশ্যন আছিলে 8 বছৰ। SSC GD কনষ্টেবল 2024 চনৰ এই এক্সামটো 2025 চনৰ কেতিয়ালৈ অনুষ্ঠিত হ'ব। এই এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 25 তাৰিখলৈ। যিসকল বন্ধু বান্ধৱীয়ে SSC GD 2024 বৰ্ষৰ বাবে অনুশীলন চলাই আছে তেখেতসকলে নিশ্চিন্ত মনে 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এক্সামটো দিবলৈ পাব আৰু ইয়াৰ নটিফিকেশ্যন অফিচিয়েলি প্ৰকাশ পাইছে। আজিলৈ ইমানতে জিন্তুমণি দাসে সামৰণি মাৰিছোঁ। বাই বাই, জয় আই অসম।